বা সংবাদ মাধ্যমৰ যোগেদি যেহেতু শ্ৰীৰামপুৰটো মানে ইণ্টাৰ ষ্টেট মানে বৰ্ডাৰ আৰু ইয়াত অসমৰ এটা চেকপোষ্ট আছে। তো এই শ্ৰীৰামপুৰ গেটত বা ছাগলীয়া গেটত দুয়োটা গেট, তো উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ এই গেটত চিণ্ডিকেট হোৱা বুলি আমি নিউজ মিডিয়া বা বিভিন্ন মানুহৰ পৰা তেনেকুৱা অভিযোগ আমি পাইছোঁ, আমি নিজেও দেখিছোঁ। তো ইয়াৰ কাৰণে আমাৰ স্পষ্ট কথা যে মূল্যবৃদ্ধি জুৰুলা হোৱা এই পৰিৱেশটো চাই পেলাই অসমখনক মূল্যবৃদ্ধিৰ পৰা যাতে আমি বচাব পাৰোঁ আৰু চৰকাৰখনে মূল্যবৃদ্ধিত ৰোধ কৰাৰ কাৰণে দায়বদ্ধ। তো ইয়াৰ কাৰণে অসম চৰকাৰে বিশেষ এটা ব্যৱস্থা ল'ব লাগে। তাত যদি অবৈধ চিণ্ডিকেট চলিছে, অবৈধভাৱে তাত যদি চিণ্ডিকেটৰ নামত কোনোবা যদি দালাল ৰাজ চিণ্ডিকেট ৰাজ চলাই আছে, ৰাজ্য চৰকাৰে আৰু চৰকাৰখনে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ যোৱাটো সময়ত এইটো আমি শুনা নাছিল, এতিয়া এই 1-1.5 মাহতে আমি চিণ্ডিকেটৰ কথা দিনে নিশাই আমি শুনি আছোঁ, মানুহবিলাকে অভিযোগ দি আছে, সংবাদ মাধ্যমত দেখি আছোঁ। তো চিণ্ডিকেট ৰোধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগে। কোনো চিণ্ডিকেটৰ কাৰণে কোনো মূল্যবৃদ্ধি কণীয়ে হওক, কুকুৰাই হওক, গাহৰিয়ে হওক, যিয়ে হওক, এই চিণ্ডিকেটটো যাতে মাছৰ ক্ষেত্ৰত, কণীৰ ক্ষেত্ৰত কোনো কাৰণত যাতে নহয়। আৰু কণীৰ দাম বাঢ়িছে, আমি নিজে কিনি খাওঁ। তো ইয়াৰ কাৰণে এই কথাটোলৈ মানুহৰ সকলোৰে এটা অভিযোগ সেইপিনে আঙুলিয়াইছে। তো এই অভিযোগটো সঁচাসঁচিকে কিমান সত্য, ইয়াৰ সত্যতা প্ৰমাণ দিবৰ কাৰণে ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব লাগে, আমি দাবী জনাইছোঁ।